Hi friends, welcome to my channel Amarong Ghor. আৰু আপোনালোকক মই আজি কটন ইউনিভাৰ্চিটিৰ বহুত এটা ডাঙৰ এটা আপডেট আহিছে আৰু এই আপডেটটোত কি আহিছে আপোনালোকে গম পাইনে গাইডলাইন ফৰ অনলাইন এক্সামিনেশ্যন অফ ইউজি পিজি ফাইনেল সেমিষ্টাৰ 2020 তাৰমানে আপোনালোকৰ অনলাইন এক্সামৰ যেটো প্ৰসেসটো হ'ব কেনেকুৱা ধৰণৰ হ'ব গোটেইখিনি ইয়াতে এই নোটিছখনত লিখা আছে আৰু ইয়াতে আপোনালোকৰ ইউজি পিজি ফাইনেল সেমিষ্টাৰ 2020 হয় আৰু আপোনালোকে এই যিখন পিডিএফ খন বৰ্তমান মই আপোনালোকক কৈ আছো এই পিডিএফ খন আপোনালোকে প্লিজ ডাউনলোড কৰি ল'ব বহুত ইম্পৰ্টেন্ট কথা লিখা আছে যিবিলাক আপোনালোকক খুবেই দৰকাৰ হ'ব এক্সাম দিয়াৰ সময়ত তে প্ৰথমতে আপোনালোকে ইয়াৰ কন্টেন্টছটো চাই ল'ব আৰু কন্টেন্টছটো ইয়াতে চাও কেনেকুৱা আছে ইন্ট্ৰোডাকচন আছে সিলেবাস এণ্ড মাৰ্কস ফৰ ইভ্যালুয়েশন 3 নম্বৰ পেজত আছে তাৰ পিছত বেটাৰমেন্ট স্কিমৰ বিষয় আছে 6 নম্বৰ পেজত তাইছত preparation for examination PWD candidates how to take online examination IT related work undertaking by the candidate expect conduct during OE declaration by the candidates or scan specimen copy of the undertaking to number 11 number page আৰু friends এই পেজখন আপোনালোকে প্ৰত্যেকটা বস্তু একদম ভালদৰে পঢ়ি ল'ব আৰু কাৰণ ইমানবোৰ কোৱা সম্ভৱ নহয় কিন্তু আৰু ইয়াতে যিখিনি ইন্ট্ৰোডাকচনত কোৱা গৈছে ইয়াতে এটাই কথা কোৱা গৈছে যে জেনেকে আপোনাৰ কোভিডৰ সিচুৱেচনৰ কাৰণে সব বস্তু ৰখি গৈছে কিন্তু তথাপিও শিক্ষা ব্যৱস্থাটো চলি থাকিব লাগিব ছাত্ৰ সমাজৰ কাৰণে পৰীক্ষাটা বহুত ডাঙৰ বস্তু এটো দিবই লাগে আৰু বা এটো হ'বই লাগে আগুৱাই যাবৰ কাৰণে এইখিনি কথা ইয়াতে উল্লেখ কৰিছে আৰু ইয়াতে এনেকুৱা কিছুমান কথা লিখা আছে মই একচুয়ালি আগতে ভাবি আছিলো যে অনলাইন এক্সামটো অকল এনেকুৱা হ'ব পাৰে বা স্মাৰ্টফোন দি আপোনালোকে ব্যৱহাৰ কৰি ধৰক এক্সাম এটা দিব লাগিব কিন্তু তেনে ধৰণৰ এক্সামটো নহয় ইয়াতে আপোনালোক স্মাৰ্টফোনটো লাগিব এই কথাষাৰ কৈছে কিন্তু আপোনালোকে ধৰক এক্সাম হলত বহিলে যেনেকুৱা আপোনালোকৰ এনসাৰ স্ক্ৰিপ্ট এখন থাকে যত আপোনালোকে কোৱেশ্চন পেপাৰ লৈ এনসাৰ স্ক্ৰিপ্ট যেনেকৈ লিখে ঠিক তেনেদৰে আপোনালোকৰ গোটেই এক্সামৰ প্ৰসেসটো হ'ব আৰু ইয়াতে আপোনালোকক মই দেখাই আছো অলপমান তলৰ ফালে আমি যাও ইয়াতে চাওক সিলেবাস এণ্ড মাৰ্কস ফৰ ইভ্যালুয়েশন ইয়াতে কেনেকৈ আপোনালোকৰ মাৰ্কসৰ ইভ্যালুয়েশন কৰিব গোটেইখিনি কথা ইয়াতে দিয়া আছে কিন্তু আপোনালোকক মই মেইন কিছুমান কথা দেখাব বিচাৰিছো যেনেকৈ ইউজি ৰেগুলাৰৰ যেনে বিএ বিএসসি BCS 6 semester 2000 ৰেগুলাৰ ইয়াতে পেপাৰ কেনেকৈ আহিব ICL compulsory objective type তেনেকৈ 30 marks core 60 marks elective 60 marks আৰু ডিউৰেচন এনেকৈ আপোনাৰ দিয়া আছে আৰু ইয়াতে আপোনালোকে প্ৰথমতে পিডিএফ খন এবাৰ চাই লওক চাওক ইউজি টেবুলটোত আছে ইউজি এৰিয়াৰ কেনেকৈ আহিব চাওক ইয়াতে কম্পালসৰি পেপাৰ 30 মাৰ্কস কোৰ মেজৰ 60 ইলেক্টিভ 60 এইটো আছে আটাইছত আপোনাৰ পিজিৰ এনেকৈ আছে আৰু আমি অলপমান তলৰ ফালে যাওঁ কেইটামান বস্তু আপোনালোক ইম্পৰ্টেন্ট বস্তু দেখাব আছে গোটেইখিনি বস্তু আলোচনা নকৰি কিছুমান ইম্পৰ্টেন্ট বস্তু আপোনালোকক ক'ব বিচাৰিছো আৰু ইয়াতে চাওক আপোনালোকক এটা কথা মই ক'ব বিচাৰিছো ইয়াতে চাওক বেটাৰমেন্ট স্কিমৰ বিষয়ে আপোনালোকক ক'ব আছে কথাটো হল চাওক ইউজিসি যেটো গাইডলাইন আহিছে আৰু ইউজিসি গাইডলাইনৰ তাতে ধৰক বেটাৰমেন্ট স্কিমৰ কথা বৰটা তাতে উল্লেখ নাই কিন্তু যেহেতু বেটাৰমেন্ট স্কিমৰ কথাটো তাতে নাই তেখেতসকলৰ নিজাকে ববিয়াকে এটা সিদ্ধান্তটা লৈছে ইয়াতে এইখিনি পঢ়িলে গম পোৱা যায় আৰু ইয়াতে কি লিখা আছে চাওক দা ইউজিসি গাইডলাইন ডেটেড 6 জুলাই 2020 and the references therein deal with the current final semester of a program and backlog papers as a one time measure হিচাপত লোৱা যাব আৰু এটো কেৱল আপোনাৰ এটো কোভিডৰ সিচুৱেচনৰ কাৰণে দা বেটাৰমেন্ট স্কিম ইজ আউটসাইড দা পাৰভিউ অফ দা এফোৰসেড ইউজিসি গাইডলাইন যেটো আপোনাক আগতে কৈছিলো hence the examination for improvement of grade of paper shall be conducted হ'ব আপোনালোকৰ যেটো বেটাৰমেন্ট স্কিমৰ যেটো পেপাৰ হেতু নিশ্চয় হ'ব shall be conducted under the regular mode of evaluation মানে যেটো ৰেগুলাৰ মোড চলি আছে সেই ইভ্যালুয়েশনৰ মতে হ'ব with the same maximum marks যেটো maximum marks পোৱা যায় সেই হিচাপতে আগৰ যেনেকৈ প্ৰসেস চলিছে হেনকৈ আৰু and duration for the paper within a month from the day that normal activity is restored তাৰ মানে আপোনালোকৰ যেতিয়া ধৰক স্কুলটো বিলাক খোলা যাব নরমাল এক্টিভিটি বিলাক চলা হৈ যাব তাৰ within 1 monthৰ ভিতৰত আপোনালোকৰ এই বেটাৰমেন্ট স্কিমৰ পেপাৰটো হ'ব আৰু ইয়াৰ কাৰণে ইয়াতে এটা কথা লিখা আছে বাট ফিলিং আপ অফ এক্সামিনেশন ফৰ্ম হেজ বিন আন্ডাৰটেকিং যেটো এক্সামিনেশন যেটো ফৰ্ম ফিল আপ হেতু আপোনাৰ আৰম্ভ হৈছে ফৰ স্মুথ কন্ডাক্ট অফ দা এক্সামিনেশন উইদিন দা টাইম ফ্ৰেম আউটলাইন হিয়াৰ সো ফ্ৰেন্ডস বেটাৰমেন্ট স্কিমৰ আপোনালোকৰ পেপাৰটো আপোনালোকে দিব পাৰিব আৰু ইয়াতে চাওক preparation for
এক্সামিনেশ্যন বিষয় ইয়াতে লিখা আছে কেনেকুৱা আপোনালোকৰ এনভাইৰনমেন্ট লাগে সেই কথাখিনি ইয়াতে আপোনালোকৰ লিখা আছে ইয়াতে চাওক আপোনালোকৰ কেইটামান ইম্পৰ্টেন্ট পইণ্ট লিখা আছে এইকেইটা আপোনাক কৈ দি আছো কোৱাইট এণ্ড পিচফুল স্পেচ লাগিব য'ত আপোনাৰ কোনো যাতে ইন্টাৰাপচন থাকিব নালাগিব বা ধুনীয়া এটা এনেকুৱা এটা এটমস্ফিয়াৰ যিটো এটমস্ফিয়াৰত আপোনালোকৰ কোনো ডিস্টাৰ্ব নোহোৱাকে আপোনালোকে বহিব পাৰে হেনেকুৱা এটা ঠাই সিলেক্ট কৰাৰ কথাটো কৈছে কমফৰ্টেবল সিটিং এৰেঞ্জমেন্ট এডুকেট লাইট সেইখিনি কথা কৈছে ইন্টাৰনেট কানেক্টেড কম্পিউটাৰ লাগিব অৰ স্মাৰ্টফোন চাওক কম্পিউটাৰ হ'ব পাৰে বা স্মাৰ্টফোনো হ'ব পাৰে যেতিয়া আপোনালোকে অনলাইন এক্সামিনেশ্যনত বহিব তাৰ পিছত প্ৰভিজন অফ এ ৱাচ ক্লক আপোনালোকক ঘড়ী চৰি লাগিব টাইম চাইম চাব সেইখিনি কথা কোৱা হৈছে আৰু ইয়াতে চাওক ব্ৰেকেটত লিখা আছে টাইম শিডিউল ফৰ ইচ সেশন shall be specified in the examination program তাৰমানে আপোনালোকৰ যেটো এক্সাম হ'ব আপোনালোকৰ কিমান হ'ব টাইম হেই গুটেখিনি আপোনালোকৰ মেনশন থাকিব to be uploaded at the university to please check the date and time schedule for your paper well in advance exam দিয়াৰ আগতে আপোনালোকৰ ডেট আৰু টাইমটো চাই ল'ব তাৰ পিছত চাওক আৰু এটা ইম্পৰ্টেন্ট কথা আপোনালোকে যেতিয়া এক্সামত বহিব তেতিয়া আপোনাৰ হাতত থাকিব লাগিব A4 হোৱাইট শীট লাগিব যেটোত আপোনালোকে এক্সামৰ এনসাৰখিনি লিখিব তাৰ পিছত চাওক your admit card for examination enrollment number এইবিলাক তেছত ড্ৰিংকিং ওয়াটাৰ সেইখিনি কথা কৈছে আৰু ইয়াতে আপোনালোকৰ আৰু এটা কথা কোৱা হৈছে APWD ক্যান্ডিডেটস যিবিলাক দিব্যাং ক্যান্ডিডেটস আছে তেখেতসকলৰ সেইখিনি কোনে কি কৰিব পাৰিব সেইখিনি কথা আপোনাক শুনাই আছো So, a Dibyang candidate who required the help of a scribe, actually মানে তেখেতক এজন মানুহ এজন লাগে যিজন মানুহে আপোনাক হেল্প কৰিব লিখা মেলাত আৰু সেই কাৰণে for evidence the scribe SLC and SS admit card or certificate with the specimen handwriting of 5 cm actually ইয়াতে এটা কথা কৈছে যিজনে তেখেতক হেল্প কৰিব তেখেত actually তেখেততকৈ সৰু হ'ব লাগিব ধৰক মই যদি ডিগ্ৰী পঢ়ি আছো মোক যিজনে হেল্প কৰিব তেখেত ধৰক এসএসও পঢ়িব লাগিব সেইখিনি কথা কৈছে চাওক এ ডিবিয়াং ক্যান্ডিডেট must who required the help of a scribe shall be allowed the same but he must be junior to the candidate সেই কথাখাৰ মোক খিনিয়ে কৈছে আৰু চাওক আপোনালোকে 5 সেন্টেন্সত যিজন ব্যক্তি তাৰমানে ধৰক তেখেতক হেল্প কৰিব হে দিব্যাং ক্যান্ডিডেট জনক হেল্প কৰিব তেখেতে 5 সেন্টেন্সত লিখি কিনে কিবা হলো লিখি কিনে আপোনালোকৰ স্ক্যান কৰি কিনে পঠাব লাগিব এইটো ইমেইলত যেটো লিখা আছে ইয়াতে যেতিয়া দৰকাৰ হয় তেতিয়া আপোনালোকে পঠাব লাগিব আৰু হাউ টু টেক অনলাইন এক্সামিনেশ্যন কেনেকে লব লাগে সেইখিনি কথা স্টেপ বাই স্টেপ আপোনালোকৰ ইয়াতে লিখা আছে এইখিনি মই পঢ়াই নুহুনা আপোনালোকক আৰু তলৰ ফালে আমি আকৌ যদি চাব যাও ইয়াতে গোটেই প্ৰসেসখিনি লিখা আছে কেনেকে এনসাৰ শীট বিলাক আপোনালোকৰ আপলোড হ'ব লাষ্টত কি কৰিব লাগিব আইটি ৰিলেটেড ওয়াৰ্ক ৰিলেটেড হলে কি কৰিব লাগিব না লাগিব এই গোটেইখিনি কথা ইয়াতে লিখা আছে তাৰ পিছত চাওক আপোনালোকে যেতিয়া এক্সামত আপোনালোকে যেতিয়া বহিব তেতিয়া আপোনালোকে এইখন আন্ডাৰটেকিং এখন থাকে ইয়াতে এইখনত আপোনালোকে ফিল আপ কৰিব লাগিব আৰু ইয়াৰে এটা স্পেচিমেনো দি আছে মই তলৰ ফালে আমি যাও মই আপোনালোকক দেখাই আছো ইয়াতে দেখা পাইছে নে স্পেচিমেন যেটো আন্ডাৰটেকিং ইয়াতে এনেকে লিখা আছে সেইখিনি বস্তু অলপমান দেখাইছো আপোনালোকে চাই ললে গম পাই যাব ফ্ৰেন্ডছ আপোনালোকক এটা বস্তু ইয়াতে মই কৈ আছো যে এইখিনি চাওক কটন ইউনিভাৰ্সিটি shall adopt an online mode of examination as an alternative to conventional mode of final semester student that is UG 6 semester PG 4th sem আৰু MCA 6 semester লগত an ex student eligible as per examination rules of the university for the academic calendar 2019-2020 for evaluation and grading result actually যিসকলে আপোনালোকৰ এক্সামত বহিব তেখেতসকলৰ কোৱা হৈছে সেমিষ্টাৰ বিলাক দিয়া হৈছে আৰু ইয়াতে নোটত এটা বস্তু লিখা আছে এটো আপোনালোকক মই শুনাইছো চাওক if a student is unable to appear the online examination on G9 ground যদি কোনবা এজন ষ্টুডেন্টে যদি G9 groundত যদি ধৰক এনেকুৱা কিছুমান ঘটনা হৈ গল যেটো কাৰণে তেখেতে ধৰক এক্সামত প্ৰিপেয়াৰ হ'ব নোৱাৰিলে বা এটেন্ড হ'ব নোৱাৰিলে তেখেতক কিন্তু এটা চান্স দিয়া হ'ব ইয়াতে কথা লিখা আছে when held on later dates as decided by the university চাওক তেখেতক এটা চান্স দিয়াব যেটো চান্স আপোনালোকে আকৌ পুনৰ আকৌ আপোনাৰ কাৰণে হেতু এক্সামটো পতা যাব আৰু ইউজিসি গাইডলাইনত সেই কথাখিনি এবাৰ লিখাই আছিল আৰু আগতো মই আপোনালোকক শুনাইছিলো যে কোনবাই যদি ফাইনেল সেমিষ্টাৰ এক্সাম যদি দিব নোৱাৰে তেনেহলে তেখেতক স্পেশাল এটা এক্সামিনেশন তেখেতৰ কাৰণে পতা যাব আৰু a student is advised not to opt for such a chance in the pretext of some difficulty which is otherwise avoidable as it may not be possible to hold a supplementary exam before November 2020
একচুৱেলি এইটো কথা কোৱা হৈছে যে যেটো আপোনালোকৰ সাপ্লিমেন্টাৰী এক্সাম যিমান পাৰে আপোনালোকে এক্সামটো ভালকৈ দিয়ক কাৰণ সাপ্লিমেন্টাৰী এক্সামিনেশন যেটো কথা কোৱা হৈছে মানে নৱেম্বৰৰ আগত হোৱাৰ চান্স খুবেই কম বা একদম নীল সেই কথাখিনি ইয়াতে কৈছে তে ফ্ৰেন্ডছ ইয়াতে গোটেই কথাখিনি আপোনালোকক পঢ়াই শুনোটো দিগদাৰ কিন্তু মই যিমান পাৰো আপোনালোকক ওপৰপৰিকৈ হলো মই পঢ়াই শুনালো কাৰণ বহুতেই 12খন পেজ আছে ইয়াতে আপোনালোকে চাব পাৰে সো ফ্ৰেন্ডছ আপোনালোকে এটো ডাউনলোড কৰক আৰু গোটেইখিনি ভালদৰে পঢ়ক আৰু কটন ইউনিভাৰ্চিটি ষ্টুডেন্ট আৰু যিসকল ছাত্ৰ ছাত্ৰী ফাইনেল সেমিষ্টাৰ এক্সাম দিব হয়তো মোৰ বাবে বা আপোনালোকৰ বাবে হলো এটো একদম সাগে নতুন হ'ব যত আপোনালোকে অনলাইন ঘৰতে হওক বা যতে হওক আৰামত আপোনালোকে এক্সাম দিব পাৰিব তে মই ভাবো আপোনালোকে ভালদৰে এতিয়া পৰা পঢ়াউনা কৰি থাকক আৰু এক্সামৰ কাৰণে প্ৰিপেয়াৰ হওক তে ফ্ৰেন্ডছ আজি আছিল ভিডিও এইটোৱে হেকনে যিমান পাৰে লাইক কৰিব কমেন্ট কৰিব আৰু শেয়াৰ কৰিব নাপাহৰিব